Hello guys, welcome back to my YouTube channel. Komrik Sudung Takamam সকলোকে নমস্কাৰ। আজি শিলাপথাৰ জিলা সমিতি TMPK, MMK, TMMK উদ্যোগত ফুলাজান গাঁৱত অনুষ্ঠিত হোৱা আজি বাৰ্তা সমাৰোহ। So guys, মই গৈ আছো আপোনালোকক দেখাম এইখন সভা কেনেকৈ অনুষ্ঠিত কৰা হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। So guys, keep watching my video. Let's go. Guys, finally ahi palu heikon main gate. শিলাপথাৰ জিলা সমিতিৰ জইণ্ট সেক্ৰেটাৰী পদকুমাৰ ছাৰ তেখেতৰ পৰা মই কিছু জানিব চেষ্টা কৰিম। মোৰ ভালেই ছাৰ, আপোনাৰ পৰা জানিব বিচৰা বিষয়খিনি আছিল আজি এইখন সভাত হাজাৰ হাজাৰ মানুহে সমাগম হৈছে কিয় আৰু কি উদ্দেশ্যত আপোনালোকে এইখন সভা অনুষ্ঠিত কৰা হৈছে তাৰ বিষয়ে আপুনি দুআষাৰমান কৈ দিয়ক। এইটো সমাগত হৈছে হয় ছাৰ। টাকাম মিচিং পৰিংকাবাঙৰ এটা লক্ষ্য উদ্দেশ্য আছে। হয় ছাৰ। টাকাম মিচিং পৰিংকাবাং এডুকেশ্যন যিটো শিক্ষাৰ দিশটো আমি অতিকৈ গুৰুত্ব দিছোঁ। হয় ছাৰ। গাঁৱত থকা ল'ৰা ছোৱালীসকলক অতি উৎসাহে TMPK, MMK বা TMMK এই সময়ত আমি মিচিং জাতিটোৰ সংগ্ৰামটো কোনটো দিশত আগবাঢ়ি আছে, কোনটো দিশত কেনেকৈ কৰি আছে আমি বক্তব্য দিবৰ কাৰণে মানে আমাৰ টাকাম মিচিং পৰিৱেশক দলে আহিছে। অত্মনা বিপদা ভূগন পেগু বানেকেবাৰ কমাণ্ডাৰ চাইনিয়া তেখেতসকলে আজিৰ এই সভাত ৰাইজক সম্বোধন কৰিব জাতিটোৰ শিক্ষিত যিটো মিচিং সাহিত্যাগত পৰিৱৰ্তন কোনটো পৰ্যায়ত আছে আৰু ভাৰত চৰকাৰ অসম চৰকাৰে এই আমাৰ শিক্ষিত সাহিত্যাগত পৰিৱৰ্তন 6 মাহৰ ভিতৰত বিজেপি চৰকাৰখনে দিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই উদ্দেশ্যৰে আমি কংগ্ৰেছ AGP বিজেপি বুলি কাকো ইয়াত বয়কট কৰে একেলগ হৈ প্ৰথমে মিচিং হৈ মিচিং জাতিটোৰ প্ৰগতিৰ হকে সকলোকে কাম কৰিবৰ কাৰণে এই সভাত আমন্ত্ৰণ জনোৱা হৈছে। আমি একগোট হৈ মিলিত হৈ কাম কৰিবৰ কাৰণে সকলো ৰাজ্যক আমি আহ্বান জনাইছোঁ। থেংক ইউ। সরকারে এই সাংবিধানিক স্বীকৃতিপ্রাপ্ত কাউন্সিল পাব লাগে না কেবিনেট ডিসিশন লৈ সেন্ট্রাল গভর্নমেন্টলে প্রস্তাব করিলে আর সেন্ট্রাল গভর্নমেন্টের এই প্রস্তাব পাইছো না TMPK লৈ লিখি পঠিয়াছে লৈ আপন রকি দিছে এই অহা 6 মাহৰ ভিতৰত ত্ৰিপাক্ষিক বৈঠক আৰম্ভ হৈ যাব আৰু আমাৰ চৰকাৰৰ ৰূপায়ণ 26 চনৰ আগত মিছিগান চিফ শিডিউল সাহিত্যকের পরিকল্পনা লাগি রাখা দল পাদু
লাগিব দিল্লী মতটো নপৰে লাগিব তো গাইজ বেছি গৰম হোৱাৰ বাবে ভিডিঅ'টো ভালদৰে বনাব নোৱাৰিলোঁ কিন্তু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আমাৰ জাতীয় সংগঠন লোকসকলে বলিষ্ঠ নেতাসকলে নিজৰ জাতিৰ স্বাৰ্থত যৌৱন জীৱন ত্যাগ কৰি সংগ্ৰাম কৰি আহিছে প্ৰতিবাদ কৰি আহিছে কিন্তু তেওঁলোকৰ লক্ষ্য কেৱল স্বায়ত্তশাসন নহয় এখন সুন্দৰ গণতান্ত্ৰিক আৰু প্ৰগতিশীল সমাজ গঢ়াৰ আমাৰ লক্ষ্য মিচিং ৰেঙাম তৰিয়ায়ে TMPকে তৰিয়ায়ে